প্রভু বিজেপি চৰকাৰক তুমি কবুল কৰি লোৱা মামাৰ চৰকাৰক তুমি কবুল কৰি লোৱা তুমি আশীৰ্বাদ দান কৰা তুমি ৰহম কৰা অহাকাইলৈ যি ফলাফল ঘোষণা হ'ব তুমি বিজেপি চৰকাৰখনৰ ওপৰত আশীৰ্বাদ দান কৰা ৰহম কৰা দয়া কৰা নমস্কাৰ দৰ্শকসকল আৰম্ভণিতে হেয়া আছিল সকলোৰে চিনাকি মুস্তাফা কামাল আজাহাৰী 4 মেৰ আগত অৰ্থাৎ ভোট গণনাৰ আগত তেওঁ নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছিল বিজেপিৰ বিজয় কামনা কৰি আজি মুস্তাফা কামালৰ কথাৰ আঁত ধৰি মই মোৰ কিছু অনুভৱ ব্যক্ত কৰিব বিচাৰিছো সেই সকলৰ প্ৰতি যিসকলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুনৰ ক্ষমতালৈ অহাটো বিচৰা নাছিল আৰু এতিয়া অহাৰ পিছত আতংকগ্ৰস্ত হৈ পৰিছে তাৰ আগতে আজাহাৰী ডাঙৰীয়াৰ বক্তব্য কিছু শুনি লোৱাটো প্ৰয়োজন হ'ব বুলি ভাবিছো আহক বিজেপিৰ মহাবিজয়ৰ পাছত সামাজিক মাধ্যমত তেওঁ প্ৰকাশ কৰা কিছু বক্তব্য শুনি লওঁ আল্লাহে কাৰোৱে দুৱা কিয় কবুল নকৰিলে সবে অন্তৰ আত্মাৰে কান্দি কান্দি দুৱা কৰিছে কংগ্ৰেছ চৰকাৰ আহিব লাগে আহিব লাগে আহিব লাগে ইমান অত্যাচাৰ কৰিছে আমাৰ ওপৰত বিজেপি চৰকাৰখনে কংগ্ৰেছ চৰকাৰ আহিব লাগে বুলি ইমান দুৱা কৰিলে বৃদ্ধ মানুহে দুৱা কৰিছে হজ কৰি অহা মানুহে দুৱা কৰিছে কোৰাণ পঢ়া মানুহে দুৱা কৰিছে নামাজ পঢ়া মানুহে দুৱা কৰিছে হুজুৰ বিলাকে দুৱা কৰিছে মুল্লা বিলাকে দুৱা কৰিছে মুফতি বিলাকে দুৱা কৰিছে হাজী সকলে দুৱা কৰিছে তাৰ পিছতো আল্লাহে কিয় দুৱা কবুল নকৰিলে বিজেপি চৰকাৰখন জিকিব লাগে বুলি মই দুৱা কৰিছিলো আৰু তাৰ পিছত হাজাৰ হাজাৰ জেহাদী ভাইসকলে মোক গালি পাৰিলে ফেচবুকত সামাজিক মাধ্যমত আৰু কমেন্টৰ মাধ্যমেৰে গালি পাৰিলে ফোন কৰি গালি পাৰিলে মানে তামাম দিলে আৰু মোক এতিয়া মই হেই জেহাদী ভাইসকলক সুধিব বিচাৰিম যিসকলে মোক গালি পাৰিছিলে নহয় দুৱাটো কাৰ কবুল কৰিলে আল্লাহে কওকচোন জেহাদী ভাইসকল আপোনালোকে মোক বুজাই কওক দুৱাটো কাৰ কবুল কৰিলে আপোনালোকৰ দুৱা কবুল কৰিলে নে মোৰ দুৱা কবুল কৰিলে অলপ মোক বুজাই দিয়ক এটোতো কনফাৰ্ম আপোনালোকে দুৱা কৰিছিলে আপোনালোকে অন্তৰাত্মাৰে আল্লাহক দুৱা কৰিছিলে যে হে আল্লাহ এইবাৰ কংগ্ৰেছ চৰকাৰ আনি দিয়া আমাক খুব অত্যাচাৰ কৰিছে বিজেপি চৰকাৰখনে আমাক অত্যাচাৰ কৰিছে আমাক থাকিব দিয়া নাই আমাৰ ঘৰ বাৰী ভাঙি দিছে খুব জুলুম হৈছে বুলি আল্লাহৰ ওচৰত খুবটো কান্দিছে আপোনালোকে দেই মই সেইসকল ব্যক্তিক কৈছো যিসকলে মোক গালি পাৰি আছিলে মই দুৱা কৰাৰ কাৰণে তেওঁলোকে মোক উত্তৰটো দিয়ক আপোনালোকে আল্লাহক বিশ্বাস কৰে ময়ো বিশ্বাস কৰো আপোনালোকে নামাজ পঢ়ে ময়ো নামাজ পঢ়ো আপোনালোকে কোৰাণ পঢ়ে ময়ো কোৰাণ পঢ়ো দেখাত আমি একেই কিন্তু দেই দেখাত আমি একেই কিন্তু ভিতৰে ভিতৰে বহুত বেলেগ মই আপোনালোকতকে বহুত বেছিয়ে বেলেগ মানে কোনো আপোনালোকৰ লগত সম্পৰ্কই নাই মোৰ ঠিক আছে এতিয়া আপোনালোকে মোক উত্তৰ দিয়ক দুৱা আপোনালোকেও কৰিলে দুৱা ময়ো কৰিলো দুৱা কাৰ কবুল কৰিলে মই যেতিয়া 3 তাৰিখে দুৱা কৰিছিলো আপোনালোকে যে মোক যে ঠাট্টা কৰিলে হাঁহিলে মোৰ মাক লৈ গালি পাৰিলে দেউতাক লৈ গালি পাৰিলে বংশক লৈ গালি পাৰিলে ইমান বেয়া বেয়া যে গালি পাৰিলে আপোনালোকে তাৰ পিছত আপোনালোকৰ দুৱাটো কবুল হ'ব লাগিছিলে নহয় আপোনালোকতো ভাল মানুহ হয় আপোনালোকেতো কোনো কুকৰ্ম কৰা নাই চাগে কোনো বেয়া কৰ্ম কৰা নাই আপোনালোকৰ দুৱাটো কবুল কৰিব লাগিছিলে আল্লাহে আচ্ছা মানিছো 2-4 জনে কুকৰ্ম কৰিছে সবেইটো কৰা নাই চাগে তো কাৰোৱে দুৱা কবুল নকৰিলে কিয় আল্লাহে আল্লাহে কাৰোৱে দুৱা কিয় কবুল নকৰিলে বৃদ্ধ মানুহে দুৱা কৰিছে হজ কৰি অহা মানুহে দুৱা কৰিছে কোৰাণ পঢ়া মানুহে দুৱা কৰিছে নামাজ পঢ়া মানুহে দুৱা কৰিছে হুজুৰ বিলাকে দুৱা কৰিছে মুল্লা বিলাকে দুৱা কৰিছে মুফতি বিলাকে দুৱা কৰিছে হাজী সকলে দুৱা কৰিছে সবে অন্তৰ আত্মাৰে কান্দি কান্দি দুৱা কৰিছে কংগ্ৰেছ চৰকাৰ আহিব লাগে আহিব লাগে আহিব লাগে ইমান অত্যাচাৰ কৰিছে আমাৰ ওপৰত বিজেপি চৰকাৰখনে কংগ্ৰেছ চৰকাৰ আহিব লাগে বুলি ইমান দুৱা কৰিলে তাৰ পিছতো আল্লাহে কিয় দুৱা কবুল নকৰিলে কাৰণটো কি আৰু আপোনালোকে সবেই মোক বেয়া পালে মই বেয়া মানুহ মই দালাল মই ফেৰাউন কোনোবাই কয় দাজ্জাল কোনোবাই অমুক তমুক আৰবী ভাষাত গালি পাৰে মোক মই বেয়া মানুহ আপোনালোকৰ চকুত লাষ্টত গৈ দেখোন আল্লাহে সেই বেয়া মানুহজনৰ দুৱাটোকে কবুল কৰিলে আপোনালোকে লাখ লাখ আছে কোটি কোটি মানুহে ভাৰতবৰ্ষত দুৱা কৰিছিলে বিজেপি চৰকাৰ আহিব নালাগে তো সেই কোটি কোটি মানুহৰ দুৱাত শক্তি নাছিল নেকি একদম পাৱাৰলেছ আছিলে নেকি দুৱা ইমান দুৰ্বল দুৱা নে মই অকলে দুৱা কৰিছিলো অকলে আল্লাহে দেখোন মোৰ দুৱাই কবুল কৰিলে তো ইয়াৰ মই উত্তৰ মই বিচাৰি পোৱা নাই আপোনালোকে মোক বুজাই দিব দেই জিয়াৰী ভাইসকল আপোনালোকেতো মোক বহুত বেয়া পায় কিন্তু এটা কথা সত্য আল্লাহে মোক ভাল পায় ভগৱানে মোক ভাল পায় তো আপোনালোকৰ ভাল পোৱা মোক নালাগে নহয় নালাগে মোক আপোনালোকৰ ভাল পোৱা নাপাব মোক ভাল আৰু বেয়া পাওক আৰু আপোনালোকে বেয়া পাওক মই আৰু দুৱা কৰিম আৰু আল্লাহে মোৰ দুৱা কবুল কৰিব এটা কথা কি জানে এই দুৱা প্ৰাৰ্থনা এইবোৰ
ঈশ্বৰ আল্লাহ ভগৱানে যে কবুল কৰিব তাৰ বাবে কিছুমান চৰ্ত আছে। প্ৰথম কথা হৈছে আপোনাৰ এই দুৱাত হাতখন যে আপুনি পাতে, হাতখন পবিত্ৰ হ'ব লাগিব, ঠিক আছে। হাতখন কিয় পৰিষ্কাৰ হ'ব লাগিব, পাপ কৰ্ম নকৰা হাত হ'ব লাগিব। আৰু যিটো মুখেৰে আপুনি দুৱা প্ৰাৰ্থনা কৰিব নহয়, সেই মুখ পবিত্ৰ হ'ব লাগিব, পৰিষ্কাৰ হ'ব লাগিব, সত্য কথা ক'ব পৰা শক্তি মুখত থাকিব লাগিব, সদায় সত্য কথা ক'ব পৰা মুখ হ'ব লাগিব, যিটি মুখৰ দুৱা প্ৰাৰ্থনা আল্লাই কবুল নকৰে। আৰু দ্বিতীয়তে দুৱা প্ৰাৰ্থনাটো যে ওলাব ক'ৰ পৰা, মুখেৰে ওলালে নহ'ব, এইটো এই অন্তৰৰ পৰা ওলাব লাগিব, নহয় হাৰ্ট, বুকুৰ পৰা, অন্তৰৰ পৰা ওলাব লাগিব, হৃদয়ৰ পৰা ওলাব লাগিব। তো হৃদয়খন পবিত্ৰ হ'ব লাগিব, পৰিষ্কাৰ হ'ব লাগিব, ঠিক আছে। হৃদয়ত থাকিব লাগিব দেশৰ বাবে প্ৰেম, আপোনাৰ সভ্যতা সংস্কৃতিৰ বাবে প্ৰেম, মাটিৰ বাবে প্ৰেম, থাকিব লাগিব, পবিত্ৰ হ'ব লাগিব। হৃদয়খন এনেকুৱা শক্তিশালী হ'ব লাগিব যে মানুহে মোক মাৰি পেলালেও মই সত্য কথা ক'ম, মই দৰমহা কেইটামান পাম, চৰকাৰী চাকৰি গুচি যাব, মোৰ এইটো হ'ব, মোৰ সেইটো হ'ব, ৰাইজে বেয়া পাব, মোকে বেয়া পাব, পৰিয়ালে বেয়া পাব, ককায়ে বেয়া পাব, আজু ককা বেয়া পাব, মোৰ খুৰাই বেয়া পাব, চাচাই বেয়া পাব, খালাই বেয়া পাব, এইবোৰ ভাবি যিসকলে সঁচা কথা নকয় তেওঁলোকৰ দুৱা প্ৰাৰ্থনা আল্লাহে কবুল কৰিব জানো? মোৰতো সন্দেহ কবুল নকৰে। আৰু ইয়াৰ প্ৰমাণ আমি পাইছো, এইবাৰ কৰা নাই ন কবুল। কোটি কোটি মানুহে দুৱা কৰিছিলে, কোটি কোটি মানুহৰ দুৱা কবুল কৰা নাই। গতিকে এইবোৰ বহুত কথা আছে, সেইফালে মই নাযাওঁ। ইয়াকে কয় আধ্যাত্মিকতা। আমাৰ ভিতৰত আধ্যাত্মিকতা থাকিব লাগিব। দুৱা কৰাৰ আগত আমি আধ্যাত্মিক হ'ব লাগিব। দুৱা কৰাৰ আগত আমি নিজৰ ভুলবোৰ শুধৰণি কৰিব লাগিব দেই। যি কি নহওক, এতিয়া এটা কথাৰ উত্তৰটো মোক দিব আপোনালোকে। মোক যে ইমান গালি পাৰিলে ন, মই বিজেপি চৰকাৰৰ কাৰণে দুৱা কৰিছো, মই মামাৰ কাৰণে দুৱা কৰিছো, মই কিমান ডাঙৰ দালাল হ'ব লাগিব? ঠিকে আছে, মই বেয়া মানুহ। আপোনালোকেতো বিজেপি চৰকাৰৰ কাৰণে দুৱা নাই কৰা চাগে, আপোনালোকেতো কংগ্ৰেছ চৰকাৰৰ কাৰণে দুৱা কৰিছিলে। সেনাপতিজনেই বাগৰি গ'ল, 22-23 হাজাৰ ভোটত হাৰি থাকিলে। আৰে কংগ্ৰেছে চৰকাৰ গঠন কৰিব পাৰে নোৱাৰে বেলেগ কথা, সেনাপতিজনকতো জিকাব পাৰিব লাগিছিলে নহয় আপোনালোকৰ দুৱাই। গতিকে ভাবি চাব, আত্মসমালোচনা কৰক, ঠিক আছে, আত্মবিশ্লেষণ কৰক, নিজৰ ভুলখিনি উলিয়াওক। বাকী বহুত আলোচনা আছে, কৰিম দিয়ক। বেয়া আপোনালোকে নাপাব, কথাখিনি পজিটিভলি ল'ব আৰু চিন্তা কৰিবচোন আপোনালোকে। মই যিবোৰ কথা কৈ থাকোঁ সদায়, চিঞৰি থাকোঁ অকলে অকলে, সেই কথাখিনি আপোনালোকে ভাবি চাব, নহ'লে কিন্তু ভয়ংকৰ বিপদ আহিব। এতিয়াতো আহিবই, এতিয়া আৰু কান্দিও লাভ নাই, এতিয়াতো বিপদ আহিবই। কান্দাৰ টাইমো পাৰ হৈ গ'ল। এতিয়া কান্দিলেও কোনো ৰহম নকৰে, দয়া নকৰে। এতিয়া আল্লাহেও দয়া নকৰে, ভগৱানেও দয়া নকৰে, কোনেও নকৰে। এতিয়া কান্দিও লাভ নাই। গতিকে এটা টাইম থাকেতো, টাইম পাৰ হৈ গ'লে একো লাভ নাই কান্দি। দৰ্শকসকল, এয়া আছিল মুস্তাফা কামাল আজাহাৰী। তেওঁৰ কথাৰ পৰাই বুজা গৈছে যে মিয়া জনগোষ্ঠীৰ লোকসকলে কোনো কাৰণতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপিক পুনৰ শাসনলৈ অহাটো বিচৰা নাছিল। কেৱল সেয়াই নহয়, বিজেপিয়ে যাতে চৰকাৰ গঠন কৰিব নোৱাৰে, হিমন্ত বিশ্ব শৰ্মা যাতে পুনৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে, তাৰে কামনা কৰি তেওঁলোকে আল্লাহৰ ওচৰত অনেক দোৱা প্ৰাৰ্থনাও কৰিছিল। কিন্তু একো ফল নধৰিলত এতিয়া হতাশ হৈ পৰিছে, আতংকিত হৈ পৰিছে। এটা কথা ঠিক যে হিমন্ত বিশ্ব শৰ্মাই বিগত দিনবিলাকত যি হাৰত কিছুমান পদক্ষেপ লৈছে, সেই হিচাপে একাংশই তেওঁক লৈ কম্পমান হোৱাৰে কথা। কিন্তু আজাহাৰী ডাঙৰীয়াই কথাৰ মাজতে এটা বৰ গুৰুত্বপূৰ্ণ কথা কৈছে। তেওঁ আত্মবিশ্লেষণ আৰু আত্মসমালোচনাৰ আহ্বান জনাইছে। মোৰো ক'বলগীয়া সেইটোৱে আচলতে। হিমন্ত বিশ্ব শৰ্মাই দয়া নাই মায়া নাই নীতিৰে বেদখল উচ্ছেদ কৰিছে বাবে ভাবিব নালাগে যে তেওঁ এজন দুৰ্দান্ত বেয়া মানুহ। তেওঁ যিবোৰ কৰিছে সেই সকলোবোৰ ন্যায়সংগত আৰু ন্যায়ালয়ৰ সমৰ্থনত কৰা কাম। তেওঁক বেয়া দৃষ্টিৰে চোৱাতকৈ আত্মসমালোচনা কৰক। বেদখলেই হওক বা আন অপৰাধেই হওক, বেআইনী কামৰ পৰা অৰ্থাৎ যিটোক আইনে ছাপোৰ্ট নকৰে তেনে কামৰ পৰা আঁতৰি আহক। অসমখনক মা বুলি ভাবিবলৈ শিকক। আপোনাৰ উপস্থিতিয়ে যাতে কাকো শংকিত নকৰে তাৰ প্ৰতি সচেতন হওক। তেতিয়া দেখিব হেজাৰজন হিমন্ত বিশ্ব শৰ্মা আহিলেও আপুনি সুৰক্ষিত থাকিব। গতিকে আতংকিত হোৱাতকৈ আহক দেশক ভাল পাবলৈ শিকো, দেশৰ আইন মানি চলিবলৈ শপত লওঁ। দৰ্শকসকল, মুস্তাফা কামাল আজাহাৰীৰ কথাৰ আঁত ধৰি আপোনালোকেও একোটাকে কমেণ্ট কৰিবচোন কমেণ্ট বক্সত। মই মোৰ কমেণ্টটো আগবঢ়ালো আপোনালোকৰ আগত। যি নহওক, আজিলৈ এৰিছো। নতুন চৰকাৰখনে অধিক উদ্যমেৰে কাম কৰক অসমৰ হিতৰ কাৰণে, দেশৰ মংগলৰ কাৰণে। এই কামনাৰে ধন্যবাদ।